বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে ৮ দিনৰ কাৰণে মহাকাশলৈ গৈ ৯ মাহ দিন মহাকাশত বন্দী হৈ আছিলে সুনিতা উইলিয়ামছ অৱশেষত সুনিতা উইলিয়ামছৰ লগত আৰু ৩ মহাকাশচাৰী তেওঁলোকে সুকলমে পৃথিৱীত অৱতৰণ কৰা এক বিৰল দৃশ্য আপোনালোকৰ কাৰণে লৈ আহিছোঁ বহুতে টিভিত চাইছে আৰু যিসকলে নাই চোৱা তেওঁলোকে এই ভিডিঅ'টোৰ জৰিয়তে চাবলৈ পাব এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব সমগ্ৰ বিশ্ববাসী গতিকেলৈ বলক বেছি দেৰি নকৰোঁ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আৰু এই মুহূৰ্তত ৯ মাহৰ অন্তত সুনিতা উইলিয়ামছ পৃথিৱীলৈ আহিছে আৰু সেই এক্সক্লুসিভ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এয়াই হৈছে সুনিতা এয়া চাওক সুনিতা উইলিয়ামছ ৯ মাহ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ আছিলে আৰু অৱশেষত তেওঁক উদ্ধাৰ কৰি বৰ্তমান চিকিৎসালয়লৈ লৈ যোৱা হৈছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ এইগৰাকী সুনিতা উইলিয়ামছ তেওঁক উদ্ধাৰ কৰা হৈছে আৰু সুনিতা উইলিয়ামছৰ এয়া প্ৰথম হাঁহি ৯ মাহৰ অন্তত প্ৰথমটো হাঁহি মাৰিছে সুনিতা উইলিয়ামছে আমি বিশেষ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ এই মুহূৰ্তত সুনিতা উইলিয়ামছৰ লগতে অন্যান্য সকলকো বৰ্তমান উদ্ধাৰ কৰা হৈছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এয়াই হ'ল ড্ৰেগন কেপচুল এই ড্ৰেগন কেপচুলৰ ভিতৰতেই সুনিতা উইলিয়ামছ উইলমাৰ সকলো আছে দুগৰাকী মহাকাশচাৰী আছে আৰু তেওঁলোকক কিদৰে উদ্ধাৰ কৰা হৈছে সেয়া আমি দেখুৱাইছোঁ এজনকৈ তেওঁলোকক বাহিৰলৈ অনা হৈছে সুনিতা উইলিয়ামছ উইলমাৰ তেওঁলোকক বৰ্তমান তেওঁলোকে থিয় হ'ব পৰা নাই ভালদৰে যিহেতু ৯ মাহ তেওঁলোকে মহাকাশ কেন্দ্ৰত আছিলে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৰু মহাকাশ কেন্দ্ৰত থাকিলে আচলতে মাংসপেশীবিলাক দুৰ্বল হৈ পৰে যাৰ বাবে ততাতৈয়াকৈ তেওঁলোকক এটা অঞ্চললৈ লৈ যোৱা হৈছে য'ত নাছাৰ এটা চিকিৎসকৰ দলে তেওঁলোকক পৰীক্ষা কৰিছে এক্সক্লুসিভ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ আৰু কিদৰে তেওঁলোকৰ স্পেচ শ্বাটলখন আহি সাগৰ পৃষ্ঠত নামিছিলে সেই দৃশ্য আমাৰ হাতত আছে সেয়াও আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া সুনিতা উইলিয়ামছ সাগৰ পৃষ্ঠত কিদৰে নামে সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত এইদৰে তেওঁলোকক উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ কৰি তেওঁলোকক লৈ অনা হৈছে আমি এই মুহূৰ্তত আৰু এটা দৃশ্য আপোনালোকক দেখুৱাব খুজিছোঁ এইদৰে পেৰাচুট খোলা হৈছিলে প্ৰথম অৱস্থাত দুটা পেৰাচুট খোল খাইছিলে আপোনালোকে চাওক এই দৃশ্য দুটাকৈ পেৰাচুট খোল খাইছিলে আৰু যেতিয়া ১৮,০০০ ফুট অৰ্থাৎ ৫ কিলোমিটাৰ ওপৰত থাকোঁতে দুটা পেৰাচুট খোল খাইছিলে গতিবেগ হ্ৰাস কৰিবলৈ তাৰপিছত গতিবেগ হ্ৰাস কৰা হয় গতিবেগ হ্ৰাস কৰাৰ পিছত এই দুটা পেৰাচুটৰ পিছত ৪টা পেৰাচুট খোল খাইছে এই মুহূৰ্তত এনেদৰে ৪টা পেৰাচুট খোল খাই প্ৰশান্ত মহাসাগৰৰ বুকুত ছফ্ট স্প্লেছ লেণ্ডিং হৈছে আৰু লেণ্ড কৰাৰ পিছতেই উদ্ধাৰকাৰী দল উপস্থিত হৈছিলে সেই দৃশ্য আমি আপোনালোকক দেখুৱাম এই মুহূৰ্তত এইখনেই হৈছে যিখন আপোনালোকে দেখি আছে এইখনেই আছিলে সেই কেপচুল য'ত মহাকাশচাৰীসকল আছে আৰু এই সাগৰ তললৈ নামি আহিছিলে এটা ঐতিহাসিক ক্ষণৰ আজি সাক্ষী হৈছিলে বিশ্ববাসী সমগ্ৰ ভাৰতবাসী সাক্ষী হৈছে আমি NB নিউজে অসম লাইভেও পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ কিছু সময়ৰ পিছত সংবাদমেল সম্বোধন কৰিব নাছাৰ ফালৰ পৰা সেৱা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক কৰিম আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰিব পাৰে আপোনালোকে ধন্যবাদ জ্ঞাপন কৰিব পাৰে ভাৰত মূলৰ এগৰাকী সুনিতা উইলিয়ামছক আৰু যি মুহূৰ্ততে পানীত পৰিছে তাৰ পিছত কেনেদৰে উদ্ধাৰ অভিযান চলিছে সেয়াও আমি দেখুৱাম কেনেদৰে অনা হয় আচলতে কাষতে থকা এখন জাহাজলৈ এখন নাওলৈ লৈ অনা হয় তেওঁলোকক ইতিমধ্যে মঞ্জু হাজৰিকাই শুভেচ্ছা জ্ঞাপন কৰিছে আলুদ্দিন নুৰেও কংগ্ৰেচুলেশ্যন দিছে অনুৰায়ে শুভেচ্ছা জ্ঞাপন কৰিছে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিব পাৰে এটা বিৰল পৰিঘটনা ঐতিহাসিক ক্ষণ এইদৰে নাছাই এটা এনিমেটেড ভিডিঅ' প্ৰচাৰ কৰিছিলে কেনেদৰে নামি আহিছিলে সেয়াও দেখুৱাবলৈ চেষ্টা কৰিম আমি পেৰাচুট খোল খাইছে আৰু এইগৰাকী হৈছে সুনিতা উইলিয়াম তেওঁলোকক অৱশেষত ধৰাৰ বুকুলৈ তেওঁলোক নামি আহিবলৈ সক্ষম হৈছে এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে বিশ্ব প্ৰযুক্তি বা মহাকাশ বিজ্ঞান ক'ৰ পৰা গৈ ক'ত পালেগৈ ভাৰতেও শীঘ্ৰেই মহাকাশলৈ মানৱ প্ৰেৰণ কৰিব 2 বছৰৰ ভিতৰত ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই ঘোষণা কৰিছে ইয়াৰ এই দিশত ইতিমধ্যে ইছৰোৱে কাম কৰি আছে ভাৰতো স্পেচ ষ্টেচন স্থাপন কৰিব মহাকাশ কেন্দ্ৰ স্থাপন কৰিব আৰু এইদৰে পানীত নামিছিলেহি পেৰাচুটৰ জৰিয়তে যাতে স্পীডটো কমি যায় সঁচাকৈ এটা ঐতিহাসিক ক্ষণ আৰু স্পেচ শাটলৰ ভিতৰৰ পৰা উদ্ধাৰ কৰাৰ দৃশ্য আমি দেখুৱাইছোঁ
এই কেপচুলটো এখন জাহাজৰ ওপৰলৈ তুলি অনা হয় আৰু জাহাজৰ ওপৰলৈ তুলি অনাৰ পিছত এজন এজনকৈ তাত থকা মহাকাশচাৰীসকলক চিকিৎসালয়লৈ নিয়া হয় নাছাৰ নিজৰ এটা মেডিকেল টিমে তেওঁলোকক পৰীক্ষা কৰে এয়া উদ্ধাৰ অভিযানৰ দৃশ্য আমি আপোনালোকে এইগৰাকী হৈছে সুনিতা উইলিয়াম ভাৰতীয় মূলৰ সুনিতা উইলিয়াম 9 মাহৰ অন্তত তেওঁ পৃথিৱীৰ বুকুত প্ৰথমটো হাঁহি এয়া পৃথিৱীৰ বুকুত 9 মাহৰ অন্তত প্ৰথমটো হাঁহি সুনিতাৰ হাত জোকাৰি তেওঁ অভিবাদন গ্ৰহণ কৰিছে তাত থকা লোকসকলৰ এটা বিৰল দৃশ্য তেওঁ ঘূৰি আহিব পাৰিবনে নোৱাৰে ভাৰতলৈ গোটেই জীৱন তেওঁ মহাকাশত আবদ্ধ হৈ পৰিব নেকি তেওঁ স্বাস্থ্যক লৈ যথেষ্ট প্ৰশ্নৰ উদ্বেগ হৈছিলে কিন্তু অৱশেষত অসম্ভৱ সম্ভৱ কৰি দেখুৱালে নাছাই বিজ্ঞানীসকলে স্পেচ এক্সৰ কেপচুলত আহিছে তেওঁলোকে এলন মাস্কৰ স্পেচ এক্সে যথেষ্ট সহায় কৰিছে নাছাক সেই ঐতিহাসিক মুহূৰ্তৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ আৰু অন্যান্য প্ৰথমে এইদৰে পানী ছটিয়াই ঠাণ্ডা কৰা হয় যিহেতু বায়ুমণ্ডলত যেতিয়া প্ৰৱেশ কৰিছিল উষ্ণতা 400 ফাৰেনহাইট হৈ পৰিছিলে তাৰপিছত সেইটো অতি উত্তপ্ত হৈ আছিলে কিন্তু ভিতৰত তাৰ প্ৰভাৱ পৰা নাছিলে আৰু পানী ঢালি কিদৰে পানী ঢালি প্ৰথমতে ঠাণ্ডা কৰা হয় সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ কিদৰে পানী ঢলা হয় চাওক এয়া পানী ঢালি কেপচুলক ঠাণ্ডা কৰা হৈছে তাৰপিছত তাৰ দৰ্জাখন খোলা হৈছে আৰু ভিতৰৰ পৰা এওঁলোকক বাহিৰলৈ উলিয়াই অনাৰ প্ৰয়াস চলা হৈছে ২৭,০০০ কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগত আহি যেতিয়া পৃথিৱী বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া তীব্ৰ ঘৰ্ষণৰ সৃষ্টি হয় আৰু সেই ঘৰ্ষণে উষ্ণতা বঢ়াই তোলে 400 ফাৰেনহাইট ডিগ্ৰীলৈ উষ্ণতা বৃদ্ধি পাইছিলে আৰু সেই উষ্ণতা সত্ত্বেও এই কেপচুলৰ কোনো ক্ষতি নহ'ল ভিতৰত থকা লোকসকলৰ কোনো ক্ষতি নহ'ল বাহিৰ অংশ পুৰি গৈছে ৰংটো জ্বলি গৈছে তৎসত্ত্বেও ভিতৰত থকা মহাকাশচাৰীসকল সুকলমে থাকিলে এইগৰাকী নিকজন সুনিতা উইলিয়াম ভাৰতীয় মূলৰ সুনিতা ইয়াৰ পূৰ্বে কল্পনা চাওলা গৈছিলে কিন্তু উভতি আহিব নোৱাৰিলে বিজুতিৰ বাবে তেওঁ কলম্বিয়া যানখন মাজ আকাশত বিস্ফোৰিত হৈ পৰিছিল আৰু 7জন মহাকাশচাৰীৰ মৃত্যু ঘটিছিল আৰু সকলোকে অভিবাদন জনাইছে তেওঁলোকে এটা বিৰল আৰু ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে বিশ্ববাসী আমি সেই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ এই মুহূৰ্তত এই বিৰল আৰু ঐতিহাসিক ক্ষণটো আমি আপোনালোকক দেখুৱাই আছোঁ সুনিতা উইলিয়ামক কিদৰে উদ্ধাৰ কৰা হৈছে সেয়া চাওক বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে শুভকামনা জ্ঞাপন কৰিছে কংগ্ৰেচুলেট কৰিছে আৰু এইগৰাকী হৈছে সুনিতা উইলিয়াম তেওঁক উদ্ধাৰ কৰা হৈছে আটাইসকলকে উদ্ধাৰ কৰা হৈছে মুখত প্ৰাপ্তিৰ হাঁহি সাফল্যৰ হাঁহি তেওঁলোকৰ মুখত মাজতে এনেকুৱা এটা চিন্তা আহি গৈছিলে এনেকুৱা এটা সময় আহিছিলে যে তেওঁলোকে সুকলমে সেই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ বা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা তেওঁলোক উভতি আহিবলৈ সক্ষম হ'বনে তেওঁলোকৰ খাদ্যৰ নাটনি হৈছিলে অক্সিজেনৰ নাটনি হৈছিলে তেওঁলোকক অক্সিজেন যোগান ধৰা হৈছিল খাদ্য যোগান ধৰা হৈছিল মাত্ৰ 7 দিনৰ বাবে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল কিন্তু যিখন যানত তেওঁলোকে গৈছিলে সেই যানখনৰ বিজুতি ধৰা পৰে বেটেৰী বিজুতি ধৰা পৰে যাৰ বাবে সেই যানখনে সুনিতা উইলিয়ামছ আৰু উইলমৰক তাতে এৰি গুচি আহিব লগা হয় আৰু নতুনকৈ যানখন মেৰামতি কৰিব লগা হৈছিল সেই যানখন যাব নোৱাৰিলে স্পেচ এক্সে অৱশেষত এই যানখন পঠিয়ালে ড্ৰেগন ক্ৰু 9 এই যানখন যথেষ্ট অত্যাধুনিক সেই যানখনে তেওঁলোকক সুকলমে তাৰ পৰা নমাই আনিলে এটা জটিল প্ৰক্ৰিয়া আছিল আপুনি ভাবক মহাকাশ কেন্দ্ৰলৈ গৈছে তাৰ লগত সংযোগ স্থাপন কৰিছে তাৰপিছত কক্ষপথ নিৰ্ণয় কৰিছে কক্ষপথৰ পিছত পৃথিৱী কক্ষপথলৈ আহিছে জিৰ' গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ পৰা তেওঁলোকে গ্ৰেভিটেশ্যন ফিল্ডৰ মাজলৈ আহিছিল শূন্য মধ্যাকৰ্ষণৰ পৰা মধ্যাকৰ্ষণ শক্তি আকৰ্ষণলৈ তেওঁলোক আহিছিলে আৰু এইদৰে তেওঁলোক নামিছিলে এই পেৰাচুট খোলা হৈছিলে অতি বিৰল দৃশ্য প্ৰযুক্তি কিমান আগবাঢ়িছে সেয়া চাওক কোনখিনিত জেগাত নামিব ক'ত নামিব আগৰ পৰা নিৰ্ধাৰণ কৰা হৈছিল আৰু তাতেই নামিছে 3:27 কৈছিলে 3:29 নামিছে সকলো নাছাই যিদৰে পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা অনুসৰি সকলো আগবাঢ়িছিলে কিছু সময়ৰ পিছত নাছাই এখন সংবাদমেল সম্বোধন কৰিব সমগ্ৰ ঘটনা বৰ্ণনা কৰি সেই সংবাদ